হয় আপুনি ঠিক কৈছে যে সংখ্যালঘুৰ ৰাজনীতি এই বিষয়টো চাওক সংখ্যালঘুসকলক ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা সকলো ৰাজনৈতিক দলসমূহে ব্যৱহাৰ কৰি আহিছে ই কংগ্ৰেছই হওক ইউডিএফে হওক অসম গণ পৰিষদেই হওক বা বিভিন্ন ৰাজনৈতিক দলবোৰে সংখ্যালঘুসকলৰ যিসমূহ সমস্যা আছে এই সমস্যাসমূহ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁলোকে সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু নিৰ্বাচন পাৰ হোৱাৰ পিছত সংখ্যালঘু লোকসকলৰ যি সমস্যা থাকে এই সমস্যাসমূহ তেওঁলোকে গাঁতিত বহাৰ পাছত তেওঁলোকে কিন্তু কেতিয়াও আমি দেখা নাই যে তেওঁলোকে সেই সমস্যাসমূহ সমাধান কৰিছে বৰ চৰম দুৰ্ভাগ্যৰ কথা এই জাতিটোৰ কাৰণে যে যিসমূহ ৰাজনৈতিক দলসমূহে ভাৰত স্বাধীনতাৰ পিছত এই সহজ সৰল সংখ্যালঘু লোকসকলৰ আৱেগ অনুভূতিক লৈ খেলা কৰিছে তেওঁলোকে ২৬ৰ যি নিৰ্বাচন আহি আছে সেই নিৰ্বাচনৰ সময়ত তেওঁলোকে পুনৰ ভোট ভিক্ষা কৰি যাব মই সংখ্যালঘু ৰাইজসকলক নেমচুৰ ফালৰ পৰা অনুৰোধ জনাম যি ৰাজনৈতিক দলে যিগৰাকী মন্ত্ৰী বিধায়কে আপোনাৰ অঞ্চলৰ ৰাইজৰ কাম কৰিছে তেনেকুৱা নেতাক আপোনালোকে আশ্ৰয় দিয়ক তেনেকুৱা নেতাৰ আপোনালোকে কাষ চাপক বা তেওঁলোকক ভোট দিয়ক যিসকলে আপোনালোকৰ কাম কৰা নাই সংখ্যালঘু ৰাইজক সদায় বিৰোধ কৰি আহিছে সংখ্যালঘু ৰাইজক লেই চেই কৰি ইটিকিং কৰি আহিছে ঘৃণাৰ পাত্ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে তেওঁলোকক আপোনালোকে খেদি পঠিয়াওক সংখ্যালঘু লোকসকল মানুহ সদায় মিয়া মুছলমানৰ নামত যিসকল ৰাজনীতি কৰি আহিছে এয়াই প্ৰতিত্ব দিয়াৰ উচিত সময় আহি আছে গতিকে এই উচিত সময় আমি হেৰুৱাব নহ'ব আমি তাৰ সৎ ব্যৱহাৰ কৰিব জানিব লাগিব সদায় জাতি আৰু জাতিৰ স্বাৰ্থত আগত ৰাখি মই যিসকল সংখ্যালঘু ৰাজনৈতিক নেতা বিশেষকৈ ৬০ৰ ঊৰ্ধৰ যিসকল ৰাজনৈতিক নেতা আছে মই তেওঁলোকক অনুৰোধ জনাম আহ্বান জনাম যে আপোনালোকে ৰাজনীতি ত্যাগ কৰক যি মানে সক্ৰিয় ৰাজনীতিৰ পৰা আপোনালোকে অৱসৰ লওক আৰু যুৱ প্ৰজন্মই সংখ্যালঘুৰ গুৰি ধৰোতা হিচাপে ৰাজনৈতিক গুৰু ধৰোতা হিচাপে তেওঁলোকে আগবাঢ়ি আহিব লাগিব আৰু সেই জ্যেষ্ঠসকলে এই যে যিসকল যুৱক আছে যি সংখ্যালঘু নৱপ্ৰজন্মৰ যুৱক যিসকলক আমি আহ্বান জনাইছো ৰাজনৈতিক গুৰি ধৰিবলৈ তেওঁলোকে এওঁলোকৰ অভিভাৱক হিচাপে উপদেষ্টা হিচাপে কাম কৰিব লাগিব বহু সমস্যা অতীতত ভুল হোৱাৰ কাৰণে বৰ্তমানৰ যি সংখ্যালঘু সমাজ আছে এই সমাজে কিন্তু আমি ভুগিব লগা হৈছে যাতে আমাৰ পিছৰ প্ৰজন্মই আমাৰ কাৰণে সমস্যাত ভুগিব লগা নহয় তাৰ কাৰণে সকলো ৰাইজ এতিয়া সজাগ হ'ব লাগিব বিশেষকৈ নৱপ্ৰজন্মই ইয়াৰ দায়িত্ব ল'ব লাগিব আৰু নৱপ্ৰজন্মই সজাগ হোৱাৰ বাবে ৰাজনৈতিক দায়িত্বভাৰ লোৱাৰ বাবে নৱপ্ৰজন্মই অসমৰ সংখ্যালঘু মুছলমানসকলক বিশ্বৰ দৰবাৰত শৈক্ষিক সামাজিক অৰ্থনৈতিক উন্নয়ন কৰি এক চিনাকি জাতি হিচাপে প্ৰতিষ্ঠা কৰাৰ দায়িত্ব ল'ব লাগিব